পঞ্চায়ত নিৰ্বাচনক লৈ অসহায় স্থিতিত ৰাজ্য চৰকাৰ উচ্চ ন্যায়ালয়ে নিৰ্বাচন স্থগিত ৰাখিবলৈ দিছিল নিৰ্দেশ 9 জনৰ পৰ্যন্ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ দিছিল নিৰ্দেশ আৰু এই নিৰ্দেশ পুনৰ বিবেচনাৰ বাবে আদালতত আবেদন ৰাজ্য চৰকাৰৰ আবেদন গ্ৰহণ কৰি গোচৰীয়া পক্ষক প্ৰত্যুত্তৰৰ সময়সীমা ন্যায়ালয়ৰ চলিত বৰ্ষৰ 6 জানুৱাৰীত প্ৰত্যুত্তৰৰ সময় দিলে ন্যায়ালয়ে চৰকাৰী আবেদনৰ প্ৰতিলিপি গোচৰীয়া পক্ষক আজিয়ে প্ৰদানৰ নিৰ্দেশনা জাৰি কৰা হৈছে। যোৱা 17 তাৰিখ মহামান্য উচ্চ ন্যায়ালয়ে পঞ্চায়ত ডিলিমিটেশ্যন কেছৰ ক্ষেত্ৰত এটা অৰ্ডাৰ দিছিলে যে অহা 9 তাৰিখলৈকে আসাম গভৰ্ণমেণ্টে ইলেকশ্যন ডিক্লেয়াৰ কৰিব নোৱাৰে, নটিফিকেশ্যন জাৰি কৰিব নোৱাৰে। ইয়াৰ মাজতে আসাম গভৰ্ণমেণ্টে এটা মিছচেলেনিয়াছ কেছ ফাইল কৰিছে যোৱা 28 তাৰিখ যে এই অৰ্ডাৰটো যেটো দিছে কোর্টে এই অর্ডারটো মডিফাই বা চেঞ্জ করার কারণে দ্যাট ইজ ইলেকশনটো পাতিব দিব কারণে আলটিমেটলি আর্গুমেন্টৰ টাইমত আসাম গভৰ্ণমেণ্টে এইটোৱে প্ৰেয়াৰ কৰিলে যে যিবিলাক এৰিয়াত কেছ হৈছে এইবিলাক এৰিয়া বাদ দি পেলাই বাকী কেইটা এৰিয়াত ইলেকশনটো পাতিব দিব লাগে। তে কেছটো যেটো মিছ কেছ ফাইল কৰিছে এই মিছ কেছটোৰ কপি 10-12টা কেছ হৈছে, তাৰ মাজত এজনে মাত্ৰ পাইছিলে, বাকী কোনেও পোৱা নাছিলে, যেনেকৈ আমিও পোৱা নাই কপি। আমি কোৰ্টৰ তাতে প্ৰেয়াৰ কৰিছোঁ যে ঠিক আছে আমাক কপিটো দিয়া হোক, আমি কপিটো পাই আমি পঢ়ি চাব লাগে যে যদি গোটেই বাকী এৰিয়াত যদি ইলেকশ্যন ডিক্লেয়াৰ কৰিলে আমাৰ যিবিলাক ইয়াত কেছ কৰিছোঁ সেইবিলাকত কোনো ইম্পেক্ট আহিব নেকি, কোনো ক্ষতি হ'ব নেকি, এনেকুৱা হ'ব নেকি যে পিছত এইবিলাক কেছে বেকাৰ হৈ যাব। কাৰণ কিছুমান জিপি আঞ্চলিক পঞ্চায়ত বা জেডপিচিবিলাক ইয়াতে কমপ্লেইনৰ ভিতৰত আছে, কেছৰ ভিতৰত আছে, সেইবিলাক যদি কোৰ্টে এলাও কৰে আৰু মডিফাই কৰে, চেঞ্জ কৰে, তে নেচাৰেলি গোটেই ডিষ্ট্ৰিক্টটো ইম্পেক্ট হৈ যাব। গোটেই ডিষ্ট্ৰিক্টটো ইম্পেক্ট হৈ যাব। এইবিলাক আমি অলপ চাই আমি অহা সোমবাৰে কোৰ্টক জনাম। তাৰ কাৰণে মহামান্য কোৰ্টে অহা সোমবাৰে আকৌ ডেটটো ফিক্স কৰিছে। আমাৰ পক্ষও শুনিব আৰু অসম চৰকাৰৰ পক্ষও শুনি এইটো ক্ষেত্ৰত এটা সিদ্ধান্ত ল'ব।